নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কিবা টপিক ব্ৰেকিং নিউজ আজি হৈছে 10 জুলাই অলপ পিছতে লাখ লাখ হিতাধিকাৰীৰ বেংক একাউণ্টত টকা সোমাব যদি আপোনাৰ বেংক একাউণ্ট আছে ভাল খবৰ অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ বেংক একাউণ্টত 1250 টকা নহয় 3000 টকা সোমাব যদি আপুনি চৰকাৰী ঘৰ পোৱা নাই আজি কৰক এই কাম সকলো বেংক একাউণ্টত চৰকাৰী ঘৰ প্ৰথম কিস্তি টকা ৰিলিজ কৰিব আপুনি চৰকাৰী ঘৰৰ বাবে জিঅ' টেকিং কৰিছে নেকি ৰেচন কাৰ্ড নথকা প্ৰতিজন হিতাধিকাৰীৰ বাবে ভাল খবৰ ৰাজ্যৰ প্ৰতিখন জিলাই জিলাই লাভ কৰিব নতুনকৈ ৰেচন কাৰ্ড আত্মঘাতী 10,000 টকাৰ চেক আপুনি পালানে যদি আপুনি পোৱা নাই তেনে ক্ষেত্ৰত নতুনকৈ পুনৰ 10,000 টকাৰ চেক পাব যিসকলে 10,000 টকাৰ চেক পাইছে সেইসকলে 25,000 টকা লাভ কৰিব লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব আজিৰ আমাৰ প্ৰথম ৰকমেৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ অৰুণোদয় হিতাধিকাৰী সকলৰ বাবে ডাঙৰ খবৰ আহি পৰিছে 10 জুলাইৰ পূৰ্বে আপোনাৰ বেংক একাউণ্টৰ সৈতে লিংক কৰক আধাৰ কাৰ্ড আপুনি এতিয়ালৈকে অৰুণোদয় আঁচনিৰ যিটো বেংক একাউণ্ট আছে বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক কৰা নাই নেকি তেনে ক্ষেত্ৰত আপোনাৰ বাবে জৰুৰী জাননী জাৰি কৰিছে 10 তাৰিখৰ পূৰ্বে কৰিব লাগিব নহ'লে আপোনাৰ বেংক একাউণ্টত অৰুণোদয় আঁচনিৰ 1250 টকাৰ পৰিৱৰ্তে 3000 টকা নোসোমাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে জাৰি কৰিছে জৰুৰী জাননী বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক নাথাকিলে নাপাব পাৰে অৰুণোদয়ৰ ধনৰাশি মৰিগাঁও জিলাৰ অৰুণোদয় হিতাধিকাৰীৰ বাবে ডাঙৰ খবৰ আহি পৰিছে যিসকল হিতাধিকাৰী এতিয়াও লিংক কৰা নাই শীঘ্ৰেই লিংক কৰে লৈ লওক আধাৰ নম্বৰ অন্যথা আপোনাৰ বেংক একাউণ্টত অৰুণোদয় আঁচনিৰ টকা নোসোমাই মৰিগাঁও জিলা প্ৰশাসনৰ তৰফৰ পৰা জাৰি কৰা হৈছে জৰুৰী জাননী ইতিমধ্যে প্ৰকাশ পাইছে আধাৰ লিংক নথকা হিতাধিকাৰীৰ তালিকা অতি শীঘ্ৰে প্ৰতিখন জিলাই জিলাই পঞ্চায়তৰ জৰিয়তে এই তালিকা প্ৰস্তুত হৈছে আপোনাৰ পঞ্চায়তত গৈ আপুনি এবাৰ চেক কৰি লৈ লওক আপুনি অৰুণোদয় আঁচনিৰ সৈতে আপোনাৰ আধাৰ কাৰ্ডৰ লিংক হৈ আছে না নাই যদি লিংক নাই তেনে ক্ষেত্ৰত পঞ্চায়তৰ জৰিয়তে এই তালিকা প্ৰস্তুত কৰা হৈছে আৰু অতি শীঘ্ৰে আপুনি আধাৰ কাৰ্ডৰ সৈতে বেংক একাউণ্টৰ লিংক কৰিব লাগিব নহ'লে আগষ্ট মাহত অৰুণোদয় আঁচনিৰ টকা সোমাই দিলে নাপাব ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ ফালৰ পৰা বিশেষ জাননী জাৰি কৰিছে যিমান পাৰে সকলোকে শ্বেয়াৰ কৰি জনাই দিব তাৰ পিছত অসমবাসী ৰাজত্বৰ পৰৱৰ্তী অসমৰ গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ জনসংখ্যাৰ ভিত্তিত প্ৰতিটো সমষ্টিত দিব লাগে ৰেচন কাৰ্ড এটা সমষ্টিত লাখ লাখ লোক আছে কিন্তু লাখ লাখ লোকৰ বিপৰীতে মাত্ৰ 4,000হে দিয়া হয় ৰেচন কাৰ্ডৰ সুবিধা সমষ্টিত মানুহ কিন্তু লাখ লাখ মানুহৰ বিপৰীতে ৰেচন কাৰ্ড দিবলৈ দিয়ে মাত্ৰ 4,000 বৃদ্ধি কৰিব লাগে হিতাধিকাৰীৰ সংখ্যা ভোটাৰৰ সংখ্যাৰ ভিত্তিত ৰেচন কাৰ্ড দিয়ক ৰেচন কাৰ্ড বিতৰণ বৃদ্ধি কৰক চৰকাৰে ৰেচন কাৰ্ডক লৈ গুৰুত্ব দিছে বিধায়ক আব্দুল সোবহান আলী চৰকাৰে বিধানসভাত চৰকাৰক জবাবদিহি কৰিলে কংগ্ৰেছ বিধায়কগৰাকীয়ে জনসংখ্যাৰ ভিত্তিত প্ৰতিটো সমষ্টিত দিব লাগে ৰেচন কাৰ্ড আপুনি এতিয়ালৈকে ৰেচন কাৰ্ড পোৱা নাই নেকি তেনে ক্ষেত্ৰত অতি শীঘ্ৰে ৰেচন কাৰ্ডৰ বাবে কৰিব পাৰিব আপুনি আবেদন আগষ্ট মাহৰ পৰা লাখ লাখ হিতাধিকাৰীক ৰেচন কাৰ্ড প্ৰদান কৰিব আৰু যিসকলৰ ৰেচন কাৰ্ড আছে 1 আগষ্টৰ পৰা চেনি দালি নিমখ লাভ কৰিব পাৰে মিঠাতেল কেৱল এয়াই নহয় চাউলো আপুনি লাভ কৰিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ৰেচন কাৰ্ড থকা প্ৰতিজন হিতাধিকাৰীক চাহপাত প্ৰদান কৰিব বুলি ঘোষণা কৰিছিল আৰু কি সুবিধা প্ৰদান কৰে নিশ্চয় 1 আগষ্টত জানিব পাৰিব তাৰ পিছত অসমবাসী ৰাজত্বৰ পৰৱৰ্তী অসমৰ গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ নতুনকৈ 15 লাখ পৰিয়ালক দিয়া হ'ব চৰকাৰী পকী ঘৰ পূৰ্বে 22 লাখ লোকক দিয়া হৈছিল বিনামূলীয়াকৈ চৰকাৰী ঘৰ আপুনি চৰকাৰী ঘৰৰ বাবে জিঅ' টেকিং কৰিছে নেকি তেন্তে আপোনাৰ বাবে ভাল খবৰ সকলোৱে লাভ কৰিব নতুনকৈ চৰকাৰী ঘৰ সামাজিক মাধ্যমত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা পূৰ্বে যদি পকী ঘৰ লাভ কৰা নাছিল এইবাৰ কৰক আপুনি আবেদন আধাৰ কাৰ্ডৰ সহায়তে কৰিব লাগিব ইকেৱাইচিৰ জৰিয়তে সকলোৱে লাভ কৰিব চৰকাৰী ঘৰ যিসকলে হিতাধিকাৰী চৰকাৰী ঘৰৰ বাবে জিঅ' টেকিং কৰিছে সেইসকলে হিতাধিকাৰী পুনৰ চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব নালাগে প্ৰথমতে সেইসকল হিতাধিকাৰী চেক কৰিব লাগিব জিঅ' টেকিং চৰকাৰী ঘৰৰ তালিকাত নাম আহিলে না নাই যদি নামটো অহা নাই তেনে ক্ষেত্ৰত নতুনকৈ পুনৰ চৰকাৰী ঘৰৰ জৰীপৰ কাম কাজ কৰিব পাৰিব এখন ৰঙীন ফটো আৰু আধাৰ কাৰ্ড জমা দিয়াটো বাধ্যতামূলক প্ৰতিগৰাকী হিতাধিকাৰীৰ চিনাক্ত কৰা হ'ব কেঁচা ঘৰ থকা ৰাজ্যৰ হিতাধিকাৰী যদি আপুনি চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছে প্ৰতিখন
জিলাই জিলাই প্ৰতিখন পঞ্চায়তৰ জৰিয়তে কৰা হ'ব নতুনকৈ ভেৰিফিকেশ্যন ঘৰে ঘৰকৈ। যদি আপোনাৰ ঘৰত কেঁচা ঘৰ আছে তেন্তে আপুনি পকী ঘৰ লাভ কৰিব। যদি আপোনাৰ ঘৰত পকী ঘৰ আছে তেনে ক্ষেত্ৰত চৰকাৰী ঘৰৰ পৰা বঞ্চিত হ'ব। পৰিয়ালৰ সকলো সদস্যৰে থাকিব লাগিব আধাৰ কাৰ্ড। আপোনাৰ ঘৰৰ সকলো পৰিয়ালৰ সদস্যৰে সৈতে এতিয়াৰ পৰা আধাৰ কাৰ্ড থাকিব লাগিব। হিতাধিকাৰী থাকিব লাগিব এটা বেংক একাউণ্ট। প্ৰয়োজন হ'ব MGNREGA জব কাৰ্ড। যদি আপোনাৰ জব কাৰ্ড নাই আজি এটা জব কাৰ্ড বনাই লৈ লওক। দুচকীয়া বাহন থাকিলেও পাব আপুনি চৰকাৰী ঘৰ। মাহিলী উপাৰ্জন 15,000 টকা হ'লেও পাব আপুনি চৰকাৰী ঘৰৰ সুবিধা। 5 একৰ মাটি থাকিলেও পাব বিনামূলীয়াকৈ চৰকাৰী ঘৰ। যদি আপুনি এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই তেনে ক্ষেত্ৰত এইকেইটা নতুন নিয়মত নতুনকৈ চৰকাৰী ঘৰৰ জৰীপৰ কাম কাজ আৰম্ভ হ'ব আৰু 1 আগষ্টত নতুনকৈ লাখ লাখ হিতাধিকাৰী একাউণ্টত চৰকাৰী ঘৰৰ লগতে কেইবাটাও আঁচনি টকা সোমাই দিব আপোনালোকৰ বেংক একাউণ্টত। যিসকল হিতাধিকাৰী চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব পৰা নাই কেনেকৈ আবেদন কৰিব নিশ্চয় আগষ্ট মাহতে সম্পূৰ্ণকৈ ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম। তাৰপিছত অসমবাসী ৰাজক জনসমৰ পৰৱৰ্তী অসমৰ গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ। মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিৰ বাবে আহি গ'ল নিৰ্দেশনা। কেইবাটাও নতুন নিৰ্দেশনা জাৰি কৰিছে অসম চৰকাৰৰ উচ্চ শিক্ষা বিভাগে। কোনে কোনে পাব আৰু কোন হ'ব বঞ্চিত দিয়া হৈছে নতুনকৈ গাইডলাইন। অনুশাসন মানি চলা হ'ব লাগিব আবেদন কৰা ছাত্ৰী। কেৱল অসমৰ স্থায়ী বাসস্থান যোগ্য ছাত্ৰীসকলেহে লাভ কৰিব এই সুবিধা। গ্ৰীষ্ম আৰু শীতকালীন বন্ধৰ সময়তে প্ৰদান কৰা নহ'ব এই অনুদান। বঞ্চিত হ'ব ডক্টৰ পানীকান্ত কাকতি মেধা বঁটা লাভ কৰা ছাত্ৰীয়ে। মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনিৰ সুবিধা লাভ কৰা PG ছাত্ৰী হ'ব বঞ্চিত। কেৱল এয়াই নহয় বেঞ্চাৰ শিক্ষানুষ্ঠান চৰকাৰী পলিটেকনিক নিয়মীয়া ছাত্ৰীসকলে পাব এই ধনৰাশি। আৰু স্নাতকৰ বাবে ছাত্ৰীগৰাকী হ'ব লাগিব অবিবাহিত আৰু নিৰ্ধাৰিত আবেদন পত্ৰ পূৰণ কৰি জমা দিব লাগিব নিজ শিক্ষা অনুষ্ঠানত। আৰু এই আঁচনিৰ আওতাত নাথাকিব ব্যক্তিগত বা প্ৰাইভেট শিক্ষানুষ্ঠানৰ ছাত্ৰী। সৰ্বাধিক দৰমহাৰ বাবে EHS ছাত্ৰীয়ে প্ৰতিমাহে লাভ কৰিব 800 টকা বেংক একাউণ্টত। আৰু সৰ্বাধিক দৰমহাৰ বাবে স্নাতকৰ ছাত্ৰীয়ে প্ৰতিমাহে পাব 1,250 টকাকৈ। আৰু স্নাতকোত্তৰ PG ছাত্ৰীয়ে প্ৰতিমাহে লাভ কৰিব 2,500 টকা। চৰকাৰৰ ফালৰ পৰা বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে। নিয়ম শৃংখলা ভংগ কৰিলে বাতিল হ'ব পাৰে আঁচনিৰ সুবিধা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিযুত মইনা আঁচনিৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিছে। আপুনি চৰকাৰী আঁচনিৰ সুবিধা এতিয়ালৈকে পোৱা নাই নেকি তেনে ক্ষেত্ৰত সকলোৱে লাভ কৰিব নতুনকৈ চৰকাৰী আঁচনিৰ সুবিধা। তাৰপিছত অসমবাসী ৰাজক জনসমৰ পৰৱৰ্তী অসমৰ গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ। আকৌ বাঢ়িব নেকি পেট্ৰল আৰু ডিজেলৰ মূল্য। আন এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে। ইৰাণ আমেৰিকাৰ সংঘাতে কঁপাইছে আন্তঃৰাষ্ট্ৰীয় শক্তি বজাৰ। মধ্যপ্ৰাচ্যৰ পুনৰ উত্তপ্ত হোৱাৰ লগে লগে বাঢ়িছে ইন্ধনৰ মূল্য বৃদ্ধিৰ আশংকা। আন্তঃৰাষ্ট্ৰীয় বজাৰত সুৰাসুৰে বাঢ়িছে খাৰুৱা তেলৰ মূল্য। হঠাতে 5% অধিক বৃদ্ধি পাইছে খাৰুৱা তেলৰ মূল্য। হৰমুজ প্ৰণালীত সৃষ্টি হোৱা সংকটে এতিয়া চিন্তিত পেলাইছে বিশ্বৰ অৰ্থনীতিক আৰু বিশ্বজুৰি ইন্ধনৰ নাটনি আৰু মুদ্ৰাস্ফীতিৰ তীব্ৰ আশংকা। আমেৰিকাৰ ৱেষ্ট টেষ্ট ইণ্টাৰমিডিয়েট WTIৰ মূল্যই প্ৰায় 5.5% বৃদ্ধি পাইছে আৰু প্ৰতি বেৰেলত হৈছেগৈ প্ৰায় $74.5। আৰু খাৰুৱা তেলৰ মূল্যই এতিয়া অতি শীঘ্ৰেই স্পৰ্শ কৰিব পাৰে $100 সীমা। আৰু ইৰাণ আৰু এইবাৰ মাত্ৰ আক্ৰমণ কৰিলে পৰিস্থিতি আৰু হ'ব ভয়ংকৰ। আকৌ বাঢ়িব নেকি পেট্ৰল আৰু ডিজেলৰ মূল্য ইয়াক লৈ আশংকা কৰা হৈছে। ইয়াৰ বিষয়ে যদি জনতাৰ কিবা ক'ব লগা থাকে নিশ্চয় আপোনালোকৰ মন্তব্যটো কমেণ্ট বক্সত জনাই দিব। তাৰপিছত অসমবাসী ৰাজক জনসমৰ পৰৱৰ্তী অসমৰ গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ। সাৱধান হওক ৰাজ্যবাসী। উজনিৰ পৰা নামনিলৈকে বতৰ ল'ব পাৰে কাল ৰূপ। বিজুলী ঢেৰেকনি সহ বজ্ৰপাতৰ আশংকা বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা ৰাজ্যৰ 8খন জিলাত অৰেঞ্জ এলাৰ্ট আৰু 24খন জিলাত য়েলো এলাৰ্ট জাৰি কৰা হৈছে। ইফালে এজাক বৰষুণতে বুৰিল গুৱাহাটীৰ বিভিন্ন প্ৰান্ত আৰু বহু অঞ্চলত কৃত্ৰিম বনৰ ফলত স্তব্ধ জনজীৱন। গুৱাহাটীৰ মালিগাঁৱৰ ৰাজপথত আবদ্ধ বৰষুণৰ পানী। অঞ্চলটোৰ বহু লোকৰ ঘৰৰ ভিতৰতো সোমাল পানী। কেৱল এয়াই নহয় মহানগৰী পৰিষ্কাৰৰ বাবে জৰিমনা নিৰ্ধাৰণ কৰিছে প্ৰশাসনৰ ফালৰ পৰা। আৰু প্ৰশাসনৰ জৰিমনাৰ বিপৰীতে জমৰ যাতনা মহানগৰবাসী। সাৱধান হওক ৰাজ্যবাসী। বৰ্তমান আপোনাৰ জিলাত বৰষুণ বা বতৰৰ পৰিস্থিতি কেনেকুৱা নিশ্চয় কমেণ্ট বক্সত জনাই দিব। তাৰপিছত অসমবাসী ৰাজক জনসমৰ পৰৱৰ্তী অসমৰ গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ। UGC কেৱল এটা ধৰ্মৰ নহয় সকলো ধৰ্মৰে বিৰোধ বুলি বৃহৎ মন্তব্য কৰিছে মৌলানা বদৰুদ্দিন আজমলে।
যদি জাতীয় লোকসকলক বাহিৰ কৰিছে হিন্দুজন সকলোকে বাহিৰ কৰক UCC এখন সম্পূৰ্ণৰূপে পৰিকল্পিতভাৱে প্ৰস্তুত কৰা আইন আৰু কোনো ধৰ্মৰ বাবে সঠিক নহয় UCC কেৱল মুছলমানৰ বাবে নহয় অন্য ধৰ্মাৱলম্বী লোকৰ বাবে অপ্ৰয়োজনীয় UCC-ক লৈ AIUDFৰ তীব্ৰ আপত্তি সদনৰ পৰা লোকভৱনত পালেগৈ AIUDFৰ বিধায়কসকল আৰু ৰাজ্যপালক সাক্ষাৎ কৰি UCCৰ বিৰোধিতা AIUDFৰ UCC কেৱল এটা ধৰ্ম নহয় সকলো ধৰ্মৰে বিৰোধ বুলি বৃহৎ মন্তব্য কৰিছে তাৰ পিছত অসমবাসী ৰাজক জনাই অসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ অসমৰ চৰকাৰী শিক্ষাখণ্ড শেষ ধ্বংস কৰি পেলালে কেইবাটাও বৃহৎ বিস্ফোৰণ মন্তব্য কৰিছে অখিল গগৈয়ে চৰকাৰী শিক্ষাখণ্ডৰ অৱস্থা সাংঘাতিকভাৱে বেয়া হৈছে ৰাজ্যৰ বিজেপি চৰকাৰখনে চৰকাৰী শিক্ষাখণ্ড শেষ কৰিলে ৰাজ্যৰ শিক্ষা ব্যৱস্থাক লৈ গুৰুতৰ অভিযোগ বিধায়ক অখিল গগৈৰ সংবাদমেলযোগে ক্ষোভ উজাৰিছে বিধায়কগৰাকীয়ে শিক্ষামন্ত্ৰী ৰণোজ পেগুক চেলেঞ্জ দি কৰিলে পদত্যাগৰ দাবী ৰাজ্যৰ শিক্ষা ব্যৱস্থাক লৈ গুৰুতৰ অভিযোগ বিধায়ক অখিল গগৈৰ চৰকাৰী বিদ্যালয়ত শিক্ষাৰ্থীৰ সংখ্যা হেৰাই পোৱাক লৈ চৰকাৰৰ সমালোচনা এই সন্দৰ্ভত শিৱসাগৰৰ বিধায়কজনে সংবাদমেলত দিলে বহুতো তথ্য 2021-22 শিক্ষাবৰ্ষত মুঠ নামভৰ্তি হৈছিল ৭৫,৪৪,৯৬০ জন আৰু 2022-23 শিক্ষাবৰ্ষত এই সংখ্যা হেৰাই পাই ৭১,১৬,৯০০ জনলৈ হেৰাই পাইছে মাত্ৰ এবছৰতে 4,28,060 জনলৈ হেৰাই পালে নামভৰ্তিৰ সংখ্যা 2023-24 বিদ্যালয়ত নামভৰ্তিৰ সংখ্যা 51,89,931 জন 2022-23 বৰ্ষৰ তুলনাত সেইবাবে হেৰাই পালেগৈ প্ৰায় 19,26,969 জনলৈ 2024-25 শিক্ষাবৰ্ষত নামভৰ্তিৰ সংখ্যা হৈছেগৈ প্ৰায় 49,77,163 জন আৰু পূৰ্বৰ শিক্ষাবৰ্ষৰ তুলনাত পুনৰ 2,12,668 জন হেৰাই পাই নামভৰ্তি 2021 পৰা 2025 লৈ 25,67,997 জনলৈ হেৰাই পাই নামভৰ্তি ইপিনে 7,000ৰ পৰা প্ৰায় 11,000লৈকে বিদ্যালয় বন্ধ হ'ব বুলি অভিযোগ উত্থাপিত সংবাদমেলত শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে পদত্যাগ দাবী জনাইছে অখিল গগৈৰ হয় বন্ধু বান্ধৱীসকল অখিল গগৈ যিকেইটা মন্তব্য কৰিছে জনতাই কি ক'ব আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু কেইটামান ইনফৰমেশ্যন দিবলগীয়া আছিলে ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিয়ক চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'